মানে খোপা ধৰা বুলি কয়, কিছুমানে ব্যৱসায় বুলি কয়। আচল কথাটো আমি এতিয়া গম পোৱা নাই, এনে দাউৰা দাউৰি কৰা দেখিছোঁ আৰু লপথপও দিছে। কিন্তু মেইন কথাটো হ'ল কি, আচল খবৰত আমি ভিডিপিৰ তৰফৰ পৰা কৈছোঁ, মই ভিডিপিৰ এটা যিহেতুকে মোৰ এটা বাপ আছে, এতিয়া আমি পুলিচক প্ৰশাসনক মাতি কিনে আমি তেওঁলোকক গতাই দিয়া হৈছে। কিন্তু আচল ৰিজাল্টটো থানাহে গম পাব। এক প্ৰকাৰ যান জঁটৰ সৃষ্টি হৈ গৈছে। ইয়াতে বহুত জাম থাকে, এনেও যদি দুই এটা মানে আহে মানুহ, তেতিয়া এনে গাড়ী ভিৰৰ কাৰণে বহুত জাম হৈ যায়, সেইটোৰ কাৰণেও বেছি হৈছে। কিন্তু সিমান এটাহে হোৱা নাই। কিন্তু তথাপিও আৰু ৰাইজে অলপ সন্দেহৰ কাৰণে আমাক থানাক যোগাযোগ কৰিব দিয়াৰ কাৰণে আমি যোগাযোগ কৰি কিনে পঠাই দিয়া হৈছে। মানে খোপা ধৰা বুলি কয়, কিছুমানে ব্যৱসায় বুলি কয়। আচল কথাটো আমি এতিয়া গম পোৱা নাই, এনে দাউৰা দাউৰি কৰা দেখিছোঁ আৰু লপথপও দিছে। কিন্তু মেইন কথাটো হ'ল কি, আচল খবৰত আমি ভিডিপিৰ তৰফৰ পৰা কৈছোঁ, মই ভিডিপিৰ এটা যিহেতুকে মোৰ এটা বাপ আছে, এতিয়া আমি পুলিচক প্ৰশাসনক মাতি কিনে আমি তেওঁলোকক গতাই দিয়া হৈছে। কিন্তু আচল ৰিজাল্টটো থানাহে গম পাব। এক প্ৰকাৰ যান জঁটৰ সৃষ্টি হৈ গৈছে। ইয়াতে বহুত জাম থাকে, এনেও যদি দুই এটা মানে আহে মানুহ, তেতিয়া এনে গাড়ী ভিৰৰ কাৰণে বহুত জাম হৈ যায়, সেইটোৰ কাৰণেও বেছি হৈছে। কিন্তু সিমান এটাহে হোৱা নাই। কিন্তু তথাপিও আৰু ৰাইজে অলপ সন্দেহৰ কাৰণে আমাক থানাক যোগাযোগ কৰিব দিয়াৰ কাৰণে আমি যোগাযোগ কৰি কিনে পঠাই দিয়া হৈছে।